নমস্কাৰ, মই ডক্টৰ হীৰেণ গগৈ। মই আজি এই ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ এটা অতিকে গুৰুত্বপূৰ্ণ বিষয়টো হৈছে গৰ্ভধাৰণৰ সময়ত বিপদ সংকেত বা ডেঞ্জাৰ চাইন ডিউৰিং প্ৰেগনেন্সি। এই ডেঞ্জাৰ চাইন বা বিপদ সংকেতসমূহ জনাটো এইটো কাৰণেই প্ৰয়োজন যে এই বিপদ সংকেতসমূহ পালেই অতি সোনকালে মহিলাগৰাকী চিকিৎসকৰ ওচৰত কাষ চাপিব লাগে আৰু বিশেষকৈ যিবিলাক হস্পিটেলত অপাৰেশ্যনৰ সুবিধা আছে, ব্লাড বেংকৰ সুবিধা আছে, এনাস্থেচিয়া ডক্টৰৰ সুবিধা আছে বা নৱজাতকৰ কাৰণে ICUৰ সুবিধা আছে, ভেণ্টিলেটৰৰ সুবিধা আছে, তেনেকুৱা হস্পিটেলত অতি সোনকালে যোৱাটো প্ৰয়োজন। কাৰণ এই সময়ত ক্ৰিটিকেল অৱস্থাত যদি বেবীটোৰ যদি উশাহ লোৱাত কষ্ট হয় তেনেহ'লে বেবীটোক ICUত ৰাখিব লাগিব। মাতৃগৰাকী যদি বেছি ৰক্তক্ষৰণ হয় তেতিয়াও মাতৃগৰাকীক ICUত ৰখাৰ প্ৰয়োজন আছে। গতিকে এই চাইনসমূহ প্ৰত্যেকগৰাকী গৰ্ভধাৰণ হোৱা মহিলাই জনাটো প্ৰয়োজন আৰু যিসকল মহিলাই ভৱিষ্যতে গৰ্ভধাৰণৰ কাৰণে পৰিকল্পনা কৰি আছে তেওঁলোকে এই বিপদ সংকেতসমূহ জনাটো অতিকে প্ৰয়োজন। এই বিপদ সংকেতবোৰৰ ভিতৰত প্ৰথমতেই হ'ল জৰাইৰ পৰা হোৱা ৰক্তক্ষৰণ। এই ৰক্তক্ষৰণ যদি হয় বা অলপো যদি ৰঙচুৱা ধৰণৰ দেখে বা তেওঁলোক গোটা মৰা ধৰণৰ ব্লাড যোৱা দেখে তেওঁ অতি সোনকালে চিকিৎসকৰ ওচৰত কাষ চপাটো দৰকাৰী আৰু তেওঁ হয়তো 1-2 দিন তেওঁ ভৰ্তি হৈ অবজাৰ্ভেশ্যন থাকিব লাগে, আল্ট্ৰাচাউণ্ড কৰিব লাগিব। তাৰপিছতো যদি তেওঁ ঠিক নহয় তেতিয়া হয়তো তেওঁৰ ডেলিভাৰী কৰিব লগা হ'ব পাৰে। ইয়াৰ পিছতেই যদি মহিলাগৰাকী যদি মাথা বিষ হৈ আছে, তেওঁৰ চকুৰ যদি দৃষ্টিশক্তি কমি গৈছে, তেওঁৰ চকুৰ যদি আগত ধুঁৱলি দেখিছে, তেওঁ যদি চকুত যদি পোহৰৰ ফ্লাছ মাৰিছে তেনেহ'লেও তেওঁ অতি সোনকালে চিকিৎসকৰ ওচৰত কাষ চপাটো অতিকে দৰকাৰী। আৰু যদি মহিলাগৰাকী যদি জ্বৰ হৈ আছে, তেওঁ যদি বিচনাৰ পৰা উঠিব পৰা নাই তেতিয়াও সোনকালে চিকিৎসকৰ ওচৰত কাষ চপাটো দৰকাৰী। ইয়াৰ পিছতে যদি মহিলাগৰাকী যদি তলপেটত বিষ হয় আৰু বিষৰ যদি অন্তৰালটো 5-10 মিনিটৰ মূৰে মূৰে হৈ থাকে আৰু যিমানেই বাঢ়িছে সিমানেই যদি সময়ৰ অন্তৰালটো কমি গৈ থাকে তেওঁ অতি সোনকালে চিকিৎসকৰ ওচৰত কাষ চপাটো দৰকাৰী। ঘৰত সময় নষ্ট নকৰি যিমান সোনকালে পাৰি অহাটো অতিকে প্ৰয়োজনীয়। ইয়াৰ পিছতে যদি মহিলাগৰাকী যদি উশাহ লোৱাত কষ্ট হয় আৰু ঘনকৈ যদি উশাহ লয় তেতিয়াও সোনকালে চিকিৎসালয়ত আহিব লাগে। ইয়াৰ পিছতে যদি মহিলাগৰাকী বেবী বা ফিটেল মুভমেণ্টটো যদি কমকৈ পায়, 3 ঘণ্টামানলৈকে যদি নাপায়, যদি ৰাতিপুৱা 8টাৰ পৰা গধূলি 8টালৈকে 10-12 মানতকৈ কম হয় তেতিয়াও অতি সোনকালে চিকিৎসকৰ ওচৰত কাষ চপাটো প্ৰয়োজন। ইয়াৰ পিছতেই মহিলাগৰাকী যদি খুব বমি ভাৱ হৈ আছে, বমি হৈ আছে, খাব পৰা নাই তেতিয়াও তেওঁ ভৰ্তি হোৱাটো প্ৰয়োজন আৰু হয়তো বেছি হ'লে কেতিয়াবা ডেলিভাৰী কৰি দিব লগাও হ'ব পাৰে। ইয়াৰ পিছতে যদি মহিলাগৰাকী হাত ভৰি ফুলি গৈছে, চকুৰ পতাটো ফুলি গৈছে, তেওঁ আইনাত যদি চকুটো ফুলি যোৱা যেন লাগে তেতিয়াহ'লেও অতি সোনকালে চিকিৎসকৰ ওচৰত কাষ চপাটো প্ৰয়োজন। ইয়াৰ পিছতেই মহিলাগৰাকী যদি মাথাটো ঘূৰাই থাকে, তেওঁ যদি হঠাতে ফেইণ্ট হৈ যায়, মানে বেহুচ হোৱা নিচিনা হৈ যায় বা তেওঁ মাজতে কথা ক'ব নোৱাৰা হৈ যায় তেতিয়াহ'লেও অতি সোনকালে হস্পিটেললৈ অহাটো প্ৰয়োজন। ইয়াৰ পিছতেই যদি মহিলাগৰাকী যদি বাহুৰ এনেকুৱা ধৰণৰ যদি বিষ হৈ থাকে তেতিয়াও অতি সোনকালে আহিব লাগে। এইসমূহ বিপদ সংকেত প্ৰত্যেকগৰাকী হ'বলগীয়া মাতৃয়ে জনাটো প্ৰয়োজন। বিশেষকৈ গৰ্ভধাৰণৰ সময় হ'ল 9 মাহ আৰু লাষ্টৰ 3 মাহতেই এই বিপদ সংকেতসমূহ বেছিকৈ হয় আৰু এইবোৰ বিপদ সংকেত পালে অকণো দেৰি নকৰি চিকিৎসকৰ ওচৰত কাষ চপাটো অতিকে প্ৰয়োজন। তেওঁ যদিহে 1 ঘণ্টাও বা 2 ঘণ্টাও যদি দেৰি কৰে তেতিয়াহ'লে ফল বিপৰীত হ'ব পাৰে আৰু এই বিপদ সংকেতসমূহ পালেই অতি সোনকালে টাৰ্চিয়াৰী কেয়াৰ চেণ্টাৰ, এইটো খুব ইম্পৰ্টেণ্ট কথা, টাৰ্চিয়াৰী কেয়াৰ য'ত থাকে তেনেকুৱা হস্পিটেলত যাব লাগে। এতিয়া দেখা যায় যে আমাৰ সমাজত সজাগতাৰ অভাৱৰ কাৰণেই কিছুমান মহিলাই এনেকুৱা ধৰণৰ বিপদ সংকেত পালেও অলপমান সময় থাকি পিনি ভাল পাই চাওঁ নেকি, থাকি পিনি চাওঁ ভাল পাওঁ নেকি, এনেকুৱা ধৰণৰ এটা ভাৱ লৈ থাকে বা ওচৰতে কোনোবা জেনেৰেল ডক্টৰক দেখুৱাই চাই কি হৈছেনো বুলি বা ভাল পাওঁ নেকি অলপ সময়, কিন্তু এইটো ভুল কথা। তেওঁ বিশেষকৈ চিকিৎসকৰ ওচৰত সব সুবিধা থকা হস্পিটেলতহে যাব লাগে আৰু এই সময়ত তেওঁৰ
বেবীৰ আৰু মাতৃৰ ICU কেয়াৰ লাগিব পাৰে। গতিকে দেৰি নকৰি সোনকালে আহিব লাগে আৰু 1 ঘণ্টাৰ বা 2 ঘণ্টাৰ সোনকালে আহিলেও আপোনালোকৰ বহুতখিনি কষ্ট লাঘৱ হৈ যাব। ধন্যবাদ। আপোনালোকে যদি আৰু জানিব বিচাৰে মোলৈ হোৱাটছএপ কৰিব পাৰে। মোৰ হোৱাটছএপ নাম্বাৰ 8472049755। মই আদিত্য হস্পিটেলৰ 13 নম্বৰ কাউণ্টাৰত থাকোঁ। আপোনালোকে যদি কিবা অসুবিধা পায় মোলৈ নিশ্চয় হোৱাটছএপ কৰিব পাৰে। মই যদি সময় পাওঁ নিশ্চয় চাম। ফোন ধৰিবলৈ অসুবিধা হয়। ধন্যবাদ।